Hello everyone. আজি ভিডিওটোত আমি আলোচনা কৰিম ক্লাস 12 অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত এটি চেপ্টাৰটোৰ নাম হৈছে আনন্দৰাম বৰুৱা আৰু এর লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। আজি আমি এই চেপ্টাৰটোৰ পাঠ্যভিত্তিক কোৱেশ্চন আনসাৰৰ লগতে অতিৰিক্ত কিছুমান অতি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰো ডিসকাস কৰিম। লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনসাৰো ডিসকাস কৰিম। ঠিক আছে, তেনেহলে বলা এতিয়া আৰম্ভ কৰো। প্ৰথমতে আছে অতি চমু প্ৰশ্ন 1 নম্বৰৰ বাবে। Question number 1. আনন্দৰাম বৰুৱাৰ জন্ম কেতিয়া ক'ত হৈছিল? উত্তৰ: আনন্দৰাম বৰুৱাৰ জন্ম 1850 চনৰ 21 মে তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত হৈছিল। 2. ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা কলৈ গৈছিল? উত্তৰ: ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল। Question number 3. আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? উত্তৰ: আনন্দৰাম বৰুৱাই মহাবীৰ চৰিত নামৰ গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। Question number 4. আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা। উত্তৰ: আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম হ'ল মেক্স মুলাৰ। 5. আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? উত্তৰ: আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। এতিয়া আমি চাম চমু প্ৰশ্ন 2 মাৰ্কৰ বাবে। Question number 1. আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ অনুকৰণ কৰিবলগীয়া? উত্তৰ: আনন্দৰাম বৰুৱাৰ নিজ পৰিয়াল তথা মাতৃভূমিৰ প্ৰতি থকা শ্ৰদ্ধা, দেশভক্তি, তেওঁৰ পৰিশ্ৰম, একাগ্ৰতা, মনোবল, কৰ্মস্পৃহা, অনুসন্ধান আৰু তেওঁ দেখুৱাই যোৱা আদৰ্শবোৰ সদায় অনুকৰণীয়। Question number 2. আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল? উত্তৰ: আনন্দৰাম বৰুৱাৰ সময়ত পথ দুৰ্গম আৰু জাতি যোৱাৰ ভয়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল। Question number 3. কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছে? উত্তৰ: দুৰ্লভেশ্বৰী আৰু গংগাৰামৰ পুত্ৰ তথা পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল। Question number 4. আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি ভক্তিও কম নাছিল, বুজাই লিখা। উত্তৰ: আনন্দৰাম বৰুৱা যিদৰে প্ৰখ্যাত আছিল সেইদৰে দেশভক্তও আছিল। সদায় নিজৰ দেশৰ লোকসকলৰ সন্মান ৰাখিছিল। প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁ মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ কথাও উল্লেখ কৰিছে। তেওঁ নিজ দেশৰ কথা য'তেই সুবিধা পাইছিল তাতেই উল্লেখ কৰিছিল। এনেবোৰ কথাৰ দ্বাৰা আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি থকা প্ৰেম আৰু ভক্তিৰ উমান পাব পাৰি। Question number 5. কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব? উত্তৰ: আনন্দৰাম বৰুৱা নিম্নলিখিত কথাসমূহৰ বাবে আমাৰ মাজত পূজ্য হৈ থাকিব। আনন্দৰাম বৰুৱাই সুবিশাল সংস্কৃত জ্ঞানৰ ভাগৰ মুঠি কেইবাখনো মূল্যৱান গ্ৰন্থ মানৱ সমাজৰ বাবে দি থৈ গৈছে। সংস্কৃত চৰ্চা আৰু নিজ প্ৰতিভাৰে তেওঁ জগতত চিৰকাললৈ অসমীয়াৰ সন্মান বঢ়ালে আৰু আন অসমীয়াক দেশৰ উন্নতি পথৰ সন্ধান দিলে। আনন্দৰাম বৰুৱাই নিজ কৰ্ম আৰু আদৰ্শৰে সকলো কৰ্মক্ষেত্ৰৰে দুৱাৰ মুকলি কৰি থৈ গ'ল। সকলো কৰ্মক্ষেত্ৰতে নৱযুগৰ আৰম্ভণি কৰি তেখেতে অসমীয়াক গৌৰৱময় কৰি তুলিলে। এতিয়া চাম দীঘলীয়া প্ৰশ্নসমূহ। Question number 1. মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? আনন্দৰাম বৰুৱা পাঠটিৰ আধাৰত বুজাই লিখা। উত্তৰ: মহৎ লোকসকলৰ আদৰ্শ তথা গুণৰাজি অনুসৰণ কৰিও মানুহে নিজক পৰিচালিত কৰিব পাৰে। সাধাৰণ মানুহৰ দৰে জন্ম লৈও কেৱল আদৰ্শ আৰু কৰ্মৰ দ্বাৰা কিছুমান লোকে জগতত মহাপুৰুষ ৰূপে স্বীকৃত হয়। বিশাল ব্যক্তিত্ব, জ্ঞান লাভৰ প্ৰতি থকা একাগ্ৰতা, অগাধ পাণ্ডিত্য, দেশপ্ৰেম, কৰ্মস্পৃহা আদি গুণৰাজিৰে তেওঁলোকে নিজৰ লগতে জগতকো উন্নতিৰ পথলৈ লৈ যায়। আনন্দৰাম বৰুৱা এনে এগৰাকী মহাপুৰুষ যিগৰাকী মহান পুৰুষৰ জীৱন আৰু কৰ্ম সকলোৰে আদৰ্শ হৈ ৰ'ব। এখন সৰু সাধাৰণ গাঁৱত জন্মিও তেওঁ একান্ত মনেৰে জ্ঞান চৰ্চা কৰিছিল। জ্ঞান লাভৰ প্ৰতি থকা ঐকান্তিক গুণে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছে। কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ গুণত তেওঁৰ বহুমুখী কৰ্মৰাজিৰ সৌৰভ চৌদিশে বিয়পি পৰিছে। তেওঁই সংস্কৃত সাহিত্য চৰ্চাৰে পাশ্চাত্যৰ ঐক্য সাধন কৰিছে। প্ৰকৃততে সকলো কৰ্মক্ষেত্ৰৰে মূল দুৱাৰ মুকলি কৰি থৈ গৈছে আনন্দৰাম বৰুৱাই। এইগৰাকী মহান ব্যক্তিৰ পদাংক অনুসৰণ কৰি আমি
নিজৰ লগতে জগতৰো উন্নতি সাধন কৰিব পাৰোঁ। কেৱল আনন্দৰামৰেই নহয়, অন্যান্য মহাপুৰুষৰ মহৎ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা দেখুৱাই আমাৰ নিজ মনোবৃত্তি আৰু শিক্ষা সাধনাৰ পৰিচয় দিব পাৰোঁ। কুৱেশ্যন নম্বৰ 2, একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেদৰে সহায় কৰিছিল? উত্তৰ, আনন্দৰাম বৰুৱা সদায় একাগ্ৰ আছিল। একাগ্ৰতাৰ গুণতে তেওঁ এগৰাকী অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। এই গুণে তেখেতক সাহস আৰু প্ৰেৰণা দান কৰিছিল। ল'ৰালি কালতে ভাওনা আদি অভিনয় উৎসৱত যোগদান কৰোঁতে আনন্দৰাম যেনে একমনা আছিল, সেইদৰে লিখা পঢ়াৰ বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই অমৰকোষ শুনি তেওঁ ল'ৰালি কালতেই কণ্ঠস্থ কৰিব পাৰিছিল। জ্ঞান লাভৰ প্ৰতি থকা একান্ত আগ্ৰহৰ বাবে আনন্দৰামে সুদূৰ ইউৰোপলৈ গৈ অসীম সাহস আৰু ধৈৰ্যৰ নিদৰ্শন দাঙি ধৰিলে। পিছলৈ সংস্কৃত চৰ্চা তথা জ্ঞানৰ সাগৰ মথি জগত বিখ্যাত পণ্ডিতসকলৰ শাৰীত বহিবলৈ সক্ষম হৈছিল। কৰ্মত আনন্দৰাম বৰুৱা ইমান একাগ্ৰ আছিল আৰু জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ এনে প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ বাবে এসময়ত তেওঁ এগৰাকী প্ৰখ্যাত পণ্ডিত হ'ব পাৰিছিল। কুৱেশ্যন নম্বৰ 3, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুৰ স্বৰূপ। উত্তৰ, ব্যাখ্যাই কথাপাখি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত প্ৰবন্ধকাৰ উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱৰ আনন্দৰাম বৰুৱা শীৰ্ষক পাঠ্যৰ পৰা উদ্ধৃত কৰা হৈছে। আনন্দৰাম বৰুৱাৰ মতে কৰ্মই আছিল ধৰ্ম। কৰ্ম সাধনাৰে তেওঁ দেহৰ উন্নতি সাধনৰ প্ৰচেষ্টাত ব্ৰতী হৈছিল। আনন্দৰামৰ কৰ্মময় জীৱনৰ প্ৰসংগত লেখকে এনেদৰে অৱতাৰণা কৰিছে। ভাৰতীয় দৰ্শনত কৰ্মই জীৱনৰ মূল। ফলৰ আশা নকৰাকৈ কেৱল কাম কৰি যোৱাটোতেই জীৱনৰ সাৰ্থকতা। কৰ্মৰ দ্বাৰাই মানুহ পাৰ্থিৱ জগতত অমৰ হৈ ৰয়। কৰ্মহীনতাই প্ৰকৃত মৃত্যুৰ স্বৰূপ। ভাৰতীয় দৰ্শনৰ এই তত্ত্বক পুৰামাত্ৰাই অনুকৰণ কৰিছিল আনন্দৰাম বৰুৱাই। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্মগতিতে তেওঁ বিশেষ সুখ লাভ কৰিছিল। কামৰ বাবে আনন্দৰামে প্ৰশংসা বা মান নিবিচাৰিছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনত অতি কম সময়ৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চ শ্ৰেণীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল। ইয়াৰ বাহিৰেও আৰু বহুতো গ্ৰন্থ প্ৰণয়ন কৰিবলৈ তেওঁ সংকল্প কৰিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্স মুলাৰেও বিস্ময় মানিছিল। কৰ্ম আৰু জীৱনৰ দ্বাৰা আনন্দৰাম বৰুৱাই জাতিসমূহৰ লগতে প্ৰাচ্য পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল। জ্ঞান স্পৃহাৰ বাবে তেওঁ সুদূৰ ইউৰোপলৈ গৈছিল। তেওঁৰ অনুসন্ধান স্পৃহা কৰ্ম আৰু খ্যাতিয়ে আমাক বিস্মিত কৰে। কৰ্মৰ জৰিয়তে সুস্থিৰ সমাজ দেশ গঠনেই আনন্দৰাম বৰুৱাৰ জীৱন। কুৱেশ্যন নম্বৰ 4, আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা। আনন্দৰাম বৰুৱাৰ একাগ্ৰতা, মনোবল, কৰ্মস্পৃহা, পৰিশ্ৰম, অনুসন্ধান স্পৃহা আদি মহৎ আদৰ্শৰাজিৰে আমি অনুপ্ৰাণিত হোৱা উচিত। একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত আমিও জগতত উচ্চ আসন দাবী কৰিব পাৰোঁ। নৱযুগৰ আৰম্ভণিতেই এই আত্মবিশ্বাস আনন্দৰামে জগতত বোৱাই দিছে। আনন্দৰাম বৰুৱা অসমৰ গৌৰৱ ৰবি। তেওঁৰ মহৎ আদৰ্শৰ কথা আলোচনা কৰি, তেওঁৰ স্মৃতি মন্দিৰ স্থাপন কৰি, তেওঁৰ স্মৃতিত গ্ৰন্থাদি কৰি, অনুসন্ধান সমিতি আদিৰ সূত্ৰপাত কৰি আমি নিজকে উন্নতিৰ পথত পৰিচালিত কৰিব পাৰোঁ। তদুপৰি আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা দেখুৱাই তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমিও নিজ মনোবৃত্তি, কৰ্ম আৰু শিক্ষা সাধনাৰ দ্বাৰা জগতত উন্নতি সাধন কৰিব পাৰোঁ। কুৱেশ্যন নম্বৰ 5, প্ৰাচ্য পাশ্চাত্যৰ সমন্বয় সাধনাত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা। উত্তৰ, সাহিত্যকাৰ উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ মতে আনন্দৰাম বৰুৱাৰ আগতে সংস্কৃত চৰ্চা বৰ বিশেষ ৰকমে হোৱা নাছিল বুলি ক'ব পাৰি। পাশ্চাত্যৰ লোকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল। কিন্তু আনন্দৰাম বৰুৱাই সংস্কৃত চৰ্চা আৰু প্ৰতিভাৰে জগতবাসীৰ মনত প্ৰত্যয় জন্মোৱাৰ পিছত এই কাম উজু হৈ পৰিছিল। ফলত সংস্কৃতৰ সাগৰ সদৃশ সুবিশাল জ্ঞানৰ সম্ভেদ জগতবাসীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল।
প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান অতি উচ্চ। গতিকে আদৰ্শ কৰি ভাৰততো বহুতে সংস্কৃত চৰ্চা কৰিবলৈ ধৰিলে। অসমৰ বাবে আনন্দৰাম বৰুৱা গৌৰৱপ্ৰবী। আজিও যিসকল লোকে দেশত শক্তি অনুসৰি সংস্কৃত চৰ্চা আৰু খ্যাতি লাভ কৰিছে, সেই সকলো প্ৰকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্ৰাণিত হৈছে। একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত জগতৰ জাতিসমূহৰ মাজত উচ্চ আসন দাবী কৰিব পাৰে আনন্দৰাম বৰুৱাই, যিজনে প্ৰথমে নিজ কৰ্মাদৰ্শৰে নৱযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি আত্মবিশ্বাসৰ মাজেৰে আমাৰ মাজত প্ৰত্যয় জন্মালে। এনেদৰে আনন্দৰাম বৰুৱাই নিজৰ জীৱন, কৰ্ম আৰু আদৰ্শৰ দ্বাৰা জাতিসমূহৰ লগতে প্ৰাচ্য পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল। অতিৰিক্ত প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1, উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱৰ জন্ম কোন চনত হৈছিল? উত্তৰ, উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱৰ জন্ম 1905 চনত হৈছিল। কুৱেশ্যন নম্বৰ 2, উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱৰ উল্লেখযোগ্য গ্ৰন্থ কেইখনমানৰ নাম লিখা। উত্তৰ, উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱৰ উল্লেখযোগ্য গ্ৰন্থ কেইখনমানৰ নাম হ'ল অসমীয়া ৰামায়ণ সাহিত্য, অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ আৰু লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 3, উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱৰ অনুবাদমূলক গ্ৰন্থ কেইখনমানৰ নাম লিখা। উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱৰ অনুবাদমূলক গ্ৰন্থ কেইখনমানৰ নাম হ'ল শ্ৰী শ্ৰী ৰামকৃষ্ণৰ উপদেশ, ধম্মপদ, এনক আৰ্ডেন। কুৱেশ্যন নম্বৰ 4, কথাগুৰু চৰিত কোনে সম্পাদনা কৰিছিল? উত্তৰ, কথাগুৰু চৰিত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰিছিল। কুৱেশ্যন নম্বৰ 5, আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য গ্ৰন্থ সম্পাদনা কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱৰ গ্ৰন্থ দুখনৰ নাম কি কি? উত্তৰ, আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য গ্ৰন্থ সম্পাদনা কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱৰ গ্ৰন্থ দুখনৰ নাম হ'ল ভক্তি বিবেক আৰু কথা সাহিত্য। উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? উত্তৰ, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে 1970 চনত ধিঙত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 37শ অধিৱেশনত সভাপতিত্ব কৰিছিল। কুৱেশ্যন নম্বৰ 7, মানুহৰ হাৰবস্তু কি? উত্তৰ, মানুহৰ হাৰবস্তু হৈছে জ্ঞান। নম্বৰ 8, ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমজন অসমীয়া আৰু পঞ্চমজন ভাৰতীয় কোন? উত্তৰ, ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমজন অসমীয়া আৰু পঞ্চমজন ভাৰতীয় হ'ল আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছিল? উত্তৰ, জ্ঞান চৰ্চাই আনন্দৰাম বৰুৱাক মহৎ আৰু অমৰ কৰি তুলিছে। আনন্দৰাম বৰুৱাই কিহৰ চৰ্চা কৰিছিল? আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা আৰু সাহিত্যৰ চৰ্চা কৰিছিল। আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে কেনেধৰণে কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল? উত্তৰ, আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? উত্তৰ, আনন্দৰাম বৰুৱা কৰ্মত এনে একনিষ্ঠভাৱে নিমজ্জিত আছিল আৰু জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ ইমান প্ৰবল আছিল যে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। আনন্দৰাম বৰুৱাই ল'ৰালি কালতে কণ্ঠস্থ কৰা গ্ৰন্থখন কি আছিল? আনন্দৰাম বৰুৱাই ল'ৰালি কালতে কণ্ঠস্থ কৰা গ্ৰন্থখন আছিল অমৰ কোষ। ক'ত ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈছিল? উত্তৰ, ভাৰতত ও ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈছিল।